Hi, namaskar janaisou সকলোকে আৰু ওয়েলকাম বেক টু মাই নিউ ভিডিও আৰু এইটো ভিডিও আছিল মোৰ বিয়াৰ 3 দিনৰ পিছৰ ভিডিও যেতিয়া মোক মোৰ ভন্টি আৰু ধুনু আৰু মোৰ ভাইটি নিব আহিছিল ঘৰলৈ তেতিয়া আৰু মই বিৰাট ফূৰ্তি লৈছিলো সেইদিনাখনে তো ভিডিওটো চাই হকচোন আৰু এইফালে কাপোৰ জাপি আছে মোৰ ভন্টিয়ে মোৰ কাপোৰবিলাক তেনেকৈ সোমাই থৈ দিছিলোঁ কিন্তু তাই ধুনীয়াকৈ ডিচিপ্লিন কৰি দিছে ঘৰত যাম কাৰণে বহুত ফূৰ্তি কৰিলোঁ এতিয়া অলপমান মেকআপ কৰি ঘৰলৈ যাবলৈ ৰেডি হৈ আছোঁ ভিডিঅ'টি চাই থাকক বেছি হেভি মেকআপ কৰা নাই বাৰু বিয়াত তাৰমানে ফেচিয়েল কৰিছিলোঁ 2-3 দিন আগত কিন্তু বিয়াত দিনা ইমান গ্ল' হ'ল নে নহ'ল গম নাপাওঁ বাৰু বিয়াৰ পিছত কিন্তু গ্ল'টো আহিছিলে বিয়াৰ দিনা বাৰু মেকআপ কৰিছিলোঁ গ্ল'টো তেনেকৈ মেকআপৰহে গ্ল'টো উঠিল ৰাতিপুৱা আমাৰ ঘৰত ধুনু বিয়া চিয়া খোৱা হ'ল 3 দিন থাকিল মোকো লৈ আহিল এতিয়া ঘৰলৈ যাব ধুনুৰ মাক গতিকে তাই কি ধুনীয়াকৈ ষ্টাইল কৰিছে আৰু মোক ক'বলৈ মেকআপ কৰি দিয়ে গতিকে চাওকচোন তাই এইটো ভাল লাগে ন ভাল বস্তু মৰম লগা আছে মোৰ ভাবি কিউট লগা হৈছে মন যায় মেকআপ কৰি দি দিন থকাৰ পিছত এনেকৈ তাই ঘৰলৈ গুচি গৈছিলে বহুত বেয়া লাগিছিল